একত্ৰিত হৈ মই নাভাবোঁ ক'ৰবাত একত্ৰিত হৈছে বুলি। আমি বহুত আগুৱাই গ'লোঁ। এই যাত্ৰা ক'ৰ পৰা কেনেধৰণে চলিব এতিয়া তেওঁলোকে জানে, মই নাজানো। ৰাইজলৈ জালুকবাৰী সমষ্টিবাসীলৈ কি ক'ব? ৰাইজৰ মৰম আৰু আশীৰ্বাদ যাতে মোৰ মূৰৰ ওপৰত সদায় থাকে। মনবিলাক ৰাইজৰ খুব ভাল। ৰাইজে বিচাৰিছে যে চৰকাৰখন উভতি আহক আৰু ৰাইজে চৰকাৰখন পুনৰ উভতাই লৈ অনাৰ বাবে ভোটদান কৰিব। আদৰ্শ কংগ্ৰেছী বুলি কোনে নিজে নিজে কৈছে? যোনে APSC 1.5 কোটি 2 কোটি টকাকৈ ঘোষ লৈছিলে আৰু যোনে বিনা পইচাত চাকৰি দিছে, আদৰ্শ কাৰ লগত আছে? আপোনালোকে দুটা ঘূৰাই প্ৰশ্ন কৰিব নোৱাৰে নেকি? এটা চৰকাৰী চাকৰি দিওঁতে এই তথাকথিত আদৰ্শসকলে 1.5 কোটি টকা লৈছিল আৰু বিজেপিয়ে 1.5 লাখ চাকৰি বিনা পইচাত দিছে, দুখীয়া ল'ৰা ছোৱালীক দিছে। আদৰ্শ কাৰ লগত আছে এটা আপোনালোকে মোক কওকচোন। আজি ৰাইজৰ যিটো ফূৰ্তি তাক দেখিলে আপোনালোকে অনুমান কৰিব নোৱাৰে নেকি আদৰ্শ ক'ত আছে? কেছটোতো ন্যায়ালয়ত আছে। ন্যায়ালয়ে 10 দিনতো জাজমেণ্ট দিব পাৰে, 30 দিনতো দিব পাৰে, 100 দিনতো দিব পাৰে, 150 দিনতো দিব পাৰে। যদি তেওঁলোকে ইমান সোনকালে ন্যায় দিব পাৰে, ৰাজীৱ গান্ধীৰ হত্যাকাৰীক তেওঁলোকে কিয় ন্যায় নিদিলে? ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ন্যায় দিওঁতে তেওঁলোকে 7 বছৰ লৈছিল। আমাক ঠগাবৰ কাৰণে তেওঁলোকে বেলেগ ৰাস্তা বিচাৰি নাপালে নেকি? ন্যায় দিয়ে হাইকোৰ্টে, ন্যায় দিয়ে ন্যায়ালয়ে, ন্যায় মুখ্যমন্ত্ৰীয়ে নিদিয়ে। কেনেকৈ 100 দিনত দিব? জাজৰ কামটো তেওঁলোকে কৰিম বুলি ক'লে। তাৰমানে কি? তাৰমানে আমাক মিছা কথা ক'লে। আমাৰ আৱেগক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে। মই কেনেকৈ ন্যায় দিব লাগিব? তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। আমাৰ কাম চাৰ্জশ্বিট দিয়া আছিলে, আমিতো চাৰ্জশ্বিট দিলোঁ। আজিলৈকেতো কোনো জেলৰ পৰা ওলাই আহিব শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰমানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংভ কৰিছে তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। যদি সঁচাই অসমীয়াক ভাল পালেহেঁতেন তেতিয়াহ'লে তেওঁলোকে সকলো জাগাতে গৈ অসমীয়াক নমস্কাৰ কৰিলে। এইবাৰ এই ভিডিঅ'টো চাওক। ইনক্লুচিভ মাইণ্ড, তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। ৰাইজৰ উৎসাহ দিনক দিনে বাঢ়ি গৈছে আৰু ইমান উৎসাহ আগতে আমি কোনো ইলেকশ্যনত দেখা নাছিলোঁ। মোৰ বহুত ইলেকশ্যন মই খেলিছোঁ। এইবাৰ মই ভাবোঁ যে আমি 90খন পাৰ হৈ যাম, 100ৰ ওচৰে পাজৰে আমি আহি যাম। এইটো মোৰ নিজৰ এছেছমেণ্ট। কংগ্ৰেছে 20ৰ তলত থাকিব। ৰাইজৰ দলে এখন চিটত জিকিব, ধিঙত। জাতীয় পৰিষদে এখনতো নিজিকে আৰু ৰাইজৰ দলে ধিঙত জিকিব। জাতীয় পৰিষদে এখনতো নিজিকে। কংগ্ৰেছে 16-17টা জিকিব, UDFে 5টা-6টাত জিকিব। অখিল গগৈ পাৰ্টীয়ে এখন চিট জিকিব ধিঙত। বাকী শিৱসাগৰত একদম নেক টু নেক কণ্টেষ্ট। বিজেপিৰ লগত মানে তিনিকোণীয়া আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে। শিৱসাগৰত মই কেম্পেইনত যোৱা নাই আমাৰ দুজন প্ৰাৰ্থী থকাৰ কাৰণে, কিন্তু মোৰ বিশ্বাস শেষলৈ NDA জিকিব শিৱসাগৰ। নিশ্চিন্ন শব্দটো নকওঁ, কিন্তু 20তকৈ তলত চিট পাব। আজি নৰেন্দ্ৰ মোদীও আহিছে। আমি নৰেন্দ্ৰ মোদীৰ খবৰ ৰাখিছোঁ, প্ৰিয়ংকা গান্ধীৰ খবৰটো ৰখা নাই। আৰু এইবাৰ 3খন চক টিহু আৰু নলবাৰীটো আমি জিকিমেই। মাৰ্জিনটো উঠা নামা, ইয়াততো আৰু জিকালৈ প্ৰশ্ন নাই। যোৱাবাৰ পাটোৱাৰী 33,000ত জিকিছে, বেয়া হ'লে এইবাৰ 30,000ত জিকিব, ভাল হ'লে 50,000ত জিকিব, ইমানেই। নলবাৰীত জয়ন্ত মল্ল বৰুৱা 50,000 বা 70 যি হয়,
নাৰায়ণ ডেকা যোৱাবাৰ অকণমান ভোটত হাৰিছিলে। এইবাৰ সমষ্টিৰ পৰিৱৰ্তন হৈছে, দিগন্ত বৰ্মনৰ বহুত এণ্টি ইনকামবেঞ্চিও আছে, গতিকে নাৰায়ণ ডেকাও জিকিব। মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে চিক্সাৰ মাৰি দিওঁ যে যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। যোৱাবাৰ 1 লাখ বুলি কওঁতে 1.5 লাখ পালো, এইবাৰ 2 লাখ বুলি কওঁতে কিমান পায় মই নাজানো, 2 লাখটো ক্ৰছ কৰি দিম। আমাৰ ক্ৰিকেটত মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে চিক্সাৰ মাৰি দিওঁ। তাত যিমান কওঁ তাতকৈ অলপ বেছিকৈ কৰোঁ, তাতকৈ কম নকৰোঁ। যোৱাবাৰ আমাৰ মহিলাসকলক আমি 10,000কৈ টকা দিলোঁ, এইবাৰ আমি কিমান দিব লাগিব? এইবাৰ 25,000 টকা আমি দিব লাগিব। এইবাৰ আপোনালোকক আমি দালি, চাউল, নিমখ, চেনি দিলো, অহাবাৰ আমি লগত মিঠাতেলো আপোনালোকক আমি দিম। আৰু এইবাৰতো 100 টকা ললো, অহাবাৰতো দুখীয়া মানুহৰ পৰা 100 টকাটো নলওঁ। যা কি হ'ব হ'ব, ভাল হ'ব নে বেয়া হ'ব? মামাক চুই চাবলৈ, গামোচা পিন্ধাবলৈ আছিল দুৰন্তহে। আজি মঙলদৈ চহৰত ৰাইজে যেনেকে হিয়া উজাৰি ওলাই আহিলে, ই নিশ্চিত কৰিছে যে নীলিমা দেৱী অতি কমেও 50,000 ভোটত জিকি মঙলদৈত এইবাৰ বিজেপিৰ ধ্বজা উৰুৱাব। চব খেদিম, এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক, গৌৰৱ গগৈ হওক, অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে, এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? মোৰ মুখৰ ফালে চাই ভূপেন বৰাক বেছিকৈ বেছি মৰম কৰে আৰু ভূপেন বৰাক বিজয়ী কৰে। কংগ্ৰেছত আছিলে, মই তেওঁক অনুৰোধ কৰিছিলো যে ভাল মানুহ কংগ্ৰেছত থকাৰ প্ৰয়োজন নাই, তুমি আহা আৰু আমাৰ লগত থাকা। ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলো আৰু আপোনালোকৰ সাহসত ভূপেন বৰাক মই ইলেকশ্যনত উঠিবৰ বাবে প্ৰেৰণা যোগাইছিলো। ভূপেনৰ জিকা নিজিকাৰ লগত মোৰ আপোনালোকৰ মৰমৰ সম্বন্ধ আছে। আপোনালোকে ভূপেন বৰাক জিকাই অলপ হলেও আপোনালোকে মোক বেছিকৈ মৰম কৰিব লাগিব। জিকাবনে নিজিকাব আপোনালোকে? মই ভূপেন বৰাক জিকোৱাৰ দায়িত্ব আপোনালোকৰ ওপৰত দি থৈ গলো, কাৰণ ভূপেনক মই নিজে কৈছিলো যে কোনো সনাতনী মানুহ কংগ্ৰেছত থকাৰ এতিয়া পৰিৱেশ নাই, কংগ্ৰেছখন বাংলাদেশীয়ে লৈ গ'ল, বাকী মানুহবিলাক বিজেপিত আহিব লাগে, অসমখনক শক্তিশালী কৰিব লাগে। সেইকাৰণে বিপুৰীয়া সমষ্টিৰ প্ৰতিগৰাকী ৰাইজক মই দুহাত জোৰ কৰি অনুৰোধ কৰিম, আপোনালোকে যেন মোৰ মুখৰ ফালে চাই ভূপেন বৰাক বেছিকৈ বেছি মৰম কৰে আৰু ভূপেন বৰাক বিজয়ী কৰে। MLA হিচাপে বা আগলৈ গৈ যি দায়িত্ব পায় ভূপেন বৰাই কাম কৰিব, কিন্তু বিপুৰীয়াৰ কামৰ দায়িত্ব আৰু গেৰেণ্টি হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব। যোৱাবাৰ যিমান কৰিছিলো, অহাবাৰ তাতকৈ 4 গুণ বেছিকৈ আপোনালোকৰ কাৰণে কাম কৰিম। মাত্ৰ আপোনালোকে ভূপেন বৰাক আশীৰ্বাদ কৰিব আৰু বিপুল ভোটত বিজয়ী কৰিব। বিপুৰীয়া কামৰ অসুবিধা নহয়, সকলো কাম কৰাৰ দায়িত্ব আজিয়ে মই মূৰৰ ওপৰত পাতি লৈ আহিছিলো। 20 দিন ৰাইজে মোক অনুৰোধ কৰিছিলে যে আমাৰ ৰেল ষ্টেচনত কেইখনমান বেছিকৈ ট্ৰেইন ৰখাব লাগে। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে যে আপোনালোকে বিচৰা ধৰণে 20 দিন
এতিয়া কামৰূপ এক্সপ্ৰেছ, নৰ্থ ইষ্ট এক্সপ্ৰেছ আৰু নগাঁও তাম্বৰম এক্সপ্ৰেছ আজিকালি আমাৰ বিজনী ৰেল ষ্টেচনত ৰখে আৰু ৰাইজে এতিয়া বিজনীৰ পৰাই আমাৰ কামৰূপ এক্সপ্ৰেছ, নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলত উঠিব পাৰে। কাৰণ দিম 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। এইবাৰ আমি 10,000 নহয়, এইবাৰ আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ আমি মহিলাসকলক 25,000কৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অলপ মনত দুখ পাই আছে যে আমি অৰুণোদয় পোৱা নাই। আৰু হয়নে নহয়? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। অলপ মনটো বেয়া লাগি আছে নে নাই? আছে। 1250 পোৱা নাই, 9,000 পোৱা নাই, অলপ মনটো বেয়া লাগি আছে, হয়নে নহয়? আচ্ছা, কোনে কোনে অৰুণোদয় পোৱা নাই আৰু এবাৰ হাতখন দাঙি দিয়কচোন। বাপৰে, এইফালেও পোৱা নাই। ঠিক আছে, আজি মই আপোনালোকক কৈ থৈ গলো, বিজনী সমষ্টিৰ কাৰণে যাতে সকলোৱে অৰুণোদয় পায়, মই আৰু 10,000 অৰুণোদয় বিজনী সমষ্টিত দিম। ভাল হ'বনে বেয়া হ'ব? কাক কাক লাগিব অৰুণোদয়? লাগিব। আৰু যিবিলাকক নতুনকৈ অৰুণোদয় দিম, প্ৰথমবাৰ অৰুণোদয় পাওঁতে পুৰণা 9,000টো সোমাই দিম লগতে। ভাল হ'বনে বেয়া হ'ব? পাক্কা ভাল হ'ব। তাৰমানে 25,000 পালে উদ্যমিতা আৰু অৰুণোদয় নোপোৱাবিলাকে পালে অৰুণোদয়, আৰু লগতে নতুনকৈ অৰুণোদয় পোৱাবিলাকে 9,000 টকাটো একেলগে পাই যাব, যাতে দুখ কৰি থাকিব নালাগে। এতিয়া এইবাৰ আপোনালোকে হাগ্ৰামা মহিলাৰী আৰু মোক ইলেকশ্যনত জিকাই দিয়ক। এইবাৰ আপোনালোকক দালি, চেনি, নিমখৰ লগত মিঠাতেলো আপোনালোকৰ ঘৰত আহি পাই যাব। অখিল গগৈয়ে চবকে হত্যাকাৰী সজাব। তেওঁক যোনে কিবা ক'ব তাক ক'ব আপুনি হত্যাকাৰী, আপুনি হত্যাকাৰী, আপুনি হত্যাকাৰী। যিজনে নিজে হত্যা কৰিছে তেওঁ বেলেগক হত্যাকাৰী ক'ব পাৰে নেকি? তেওঁ প্ৰণৱ বড়ো শ্বহীদ কেনেকৈ হ'ল? তেওঁ নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? কেৰাচিন ঢালিলে কোনে? আগতে অখিল গগৈ নিজৰ গাত ঢালিব লাগিছিল নে প্ৰণৱ বড়োৰ গাত ঢালিব লাগিছিল? প্ৰণৱ বড়োৰ হৈ বিধানসভাত তেওঁ এবাৰো এটা কথা কৈছিলে নেকি? আজি যে 5 বছৰ এছেম্বলি হ'ল, প্ৰণৱ বড়োৰ নামটো অখিল গগৈয়ে কৈছে নেকি? আজি হিমন্ত বিশ্ব শৰ্মাই কওঁতে এতিয়া শ্বহীদ বুলি ক'লে। ইমান দিন কিয় কোৱা নাছিলে? প্ৰণৱ বড়োক কেৰাচিন তেল ঢালিবৰ কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে? অখিল গগৈ লাজ নালাগে? নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এজন বড়ো ল'ৰাক কেৰাচিন ঢলোৱাই যে মৰুৱালে, নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এতিয়া কোনোবাই যদি তেওঁক গৈ ক'ব ই 2টা মাৰিছে, ই 10টা মাৰিছে, আৰে তুমি কিমান কৰিছা? তোমাৰ পাপৰ হিচাপ তুমি দিয়া। কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম। অসমখনত জ্বলাই ৰাখিলে, অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে, অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে। এই মানুহক মানুহে ভোট দিব আৰু এতিয়া মোক কয়, আৰে বাবা, তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি। তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল তেওঁ চিত্ৰগুপ্ত, তেওঁ হিচাপটো ৰাখি থাকে। তেওঁ লাজ নালাগে? কুশল দৌৰীৰ লগত ইলেকশ্যন খেলিছে, ক'ব লাগে যে মই ইমান ৰাস্তা বনালোঁ, মই ইমান দলং বনালোঁ। মানুহক কয় ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে, তাত অখিল গগৈৰ এটা বিন্দু কন্ট্রিবিউশন। মোদী জি চেহারা মনে আসবে, ভোটটা কমলে। বরাকের সনাতনী সমাজ আমাকে সবাই ভালো পায়। নিজের মধ্যে কিছু একটা থাকলেও আমার চেহারা, মোদীজি চেহারা মনে আসবে, ভোটটা কমলে মারবে। 3% পাবে।
বৰাকেৰ তো চাওক অমৰ চাঞ্জয়ন লাষ্টবাৰতো বিজেপিক চিপৰাং মাৰিছে, নহ'লেতো গৌতম ৰয় নাহাৰিলেহেঁতেন। আৰু অমৰ চাঞ্জয়ন বহুতবাৰ পলিটিকেল পাৰ্টিও চেঞ্জ কৰিছে, মানুহ চনাকে ভাল পায় না। চাওক তাক আমি सबको नमस्कार। हाँ सबको बीजेपी क्लीन स्वीप। सर लगातार टीएमसी कांग्रेस अपने कैंडिडेट डाल रही है। मैं ये सब का नाम भी सुना नहीं। हम लोग 100 सीट 90 to 100 सीट খেলা খেলি বনোৱা মুখত হাঁহি ঘূৰিলে নিযুত মইনা আঁচনিয়ে উদগনি যোগালে 1 লিটাৰৰ দৰে দিব লাগিব, ঢালি বাকী ভোট দিব লাগিব, লাগিব নে নালাগিব? ভৱেশ কলিতাক 50,000 ভোটত জিকাব লাগিব, পাৰিব নে নোৱাৰিব? পাৰিব নে নোৱাৰিব? ইয়াতে কংগ্ৰেছৰ পৰা কোন উঠিছে? কোন উঠিছে? কাম নাই, ফুটবলত পাম নাই, পাম আছে নে নাই? পাম নাই। কোন উঠিছে আমি নাজানোৱে। তাৰমানে ফুটবল খেল গোল পোষ্টত গোলকিপাৰ নাই, যিমান পাৰে গোল মাৰ, হয় না? সেইকাৰণে ভৱেশ কলিতাক জিকোৱাৰ টাৰ্গেট হ'ল 50,000। আৰু পাৰিলে আৰু মাৰ, এই আৰু গোল মাৰ। হ'ব বাইদেউসকল, দেউতাসকল, 50,000 ভোটত ৰঙিয়াৰ পৰা ভৱেশ কলিতা জিকিব লাগিব। আৰু বেছি যদি জিকায় এইটো আপোনালোকৰ। 50,000টো মোক লাগে, আৰু যদি তাতকৈ বেছি যায় সেইটো আপোনালোকৰ কথা, সেইটো বক্সিছ হ'ব। সকলোকে ধন্যবাদ জনালো। উন্নয়নৰ বাবে দিগন্তৰ লগত হাতে হাত ধৰি আমি একেলগে কাম কৰিব পাৰোঁ। তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছো, সকলোৱে যেন দিগন্ত কলিতাক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰে। যোৱাবাৰ দিগন্ত কলিতা কমলপুৰৰ বিধায়ক আছিল। সেই কমলপুৰ সমষ্টি জালুকবাৰী সমষ্টিৰ পৰা পৃথক আছিল। এইবাৰ মোৰ কৰ্মভূমি কমলপুৰ সমষ্টিত জড়িত হৈ আছে। গতিকে সমগ্ৰ কমলপুৰৰ ৰাইজৰ বাবে আমি হিয়া উজাৰি কাম কৰিম। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো, কোনো কথা আপোনালোকে ক'ব নালাগে, কোনো দাবী আপোনালোকে কৰিব নালাগে। আপোনালোকৰ কাৰণে কাম কৰাৰ দায়িত্ব মোৰ মূৰৰ ওপৰত থাকিব। আপোনালোকে অলপো চিন্তা কৰিব নালাগে। শ্ৰদ্ধা ৰাইজ, ইলেকশ্যন আহিলে পলিটিকেল পাৰ্টি আহিবই। কমলপুৰতো এইবাৰ ইলেকশ্যনত কোনোবাই নহয় কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে, কৰিবই। কেইদিনমান আগতে মই কংগ্ৰেছৰ পৰা ইয়াত প্ৰতিদ্বন্দ্বিতা কৰা সত্যব্ৰত কলিতা ডাঙৰীয়াৰ এখন মই মিটিং শুনি আছিলোঁ। মিটিঙত তেওঁ কৈ আছিলে যে দিগন্ত কলিতা MLA হোৱাৰ আগতে মই কমলপুৰত 450 কিলোমিটাৰ ৰাস্তা বনাইছিলোঁ। মই সত্যব্ৰত কলিতা ডাঙৰীয়াক সুধিব খোজো যে আপুনি অসমত কেতিয়াবা PWD মন্ত্ৰী আছিলে নেকি যে আপুনি रास्ता बनाइए। राहुल गांधी मतलब पापू है, गौरव गोगोई को लोग छोटा पापू मानते हैं। तो ये जो बोल रहा है हिमंत बिश्व शर्मा को अरेस्ट करेगा, इंदिरा गांधी को नया जन्म लेना पड़ेगा, राजीव गांधी को नया जन्म लेना पड़ेगा, राहुल को नया जन्म लेना पड़ेगा। इस जन्म में नहीं होगा तो 7 जन्म का बाद ही
वो हिमंत बिश्व शर्मा का बाल बांका कर पाएगा।